यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। পশুপালনৰ ভিতৰত গাহৰি পালন এক অন্যতম লাভজনক বৃত্তি, কাৰণ গাহৰিয়ে এবাৰত 7 বা 8টাৰ পৰা 13 বা 14টা পৰ্যন্ত পোৱালি জন্ম দিয়ে। গাহৰি পালন কেৱল পোৱালি উৎপাদন, মাংস উৎপাদন অথবা পোৱালি আৰু মাংস দুয়োটা উৎপাদনৰ বাবে কৰিব পাৰি। কেৱল মাংস উৎপাদনৰ বাবে গাহৰি পালন কৰা পালকজনে বজাৰৰ পৰা বা অন্য পামৰ পৰা পোৱালি কিনি আনি আৱশ্যক অনুযায়ী খাহী কৰি উপযুক্ত সময়ত মাংসৰ বাবে বিক্ৰী কৰি দিয়ে। মাংস উৎপাদনৰ বাবে মতা গাহৰি পোহা হয়। পোৱালি উৎপাদনৰ বাবে গাহৰি পুহিলে মতা আৰু মাইকী দুয়োবিধ গাহৰি পালন কৰা হয় আৰু পোৱালি জন্মাৰ পাছত পিয়ন এৰিলে বিক্ৰী কৰা হয়। গাহৰি পাম স্থাপন কৰিব বিচৰা ঠাইডোখৰ ওখ, পানী জমা নোহোৱা, যাতায়াতৰ ব্যৱস্থা থকা, বিজুলী সংযোগ থকা আৰু পানীৰ ব্যৱস্থা থকা হ'ব লাগে। অসমৰ পৰিৱেশত খাপ খোৱা উন্নত গাহৰিৰ জাতসমূহ হ'ল হেম্পশ্বায়াৰ, ইয়ৰ্কশ্বায়াৰ, লেণ্ট্ৰেছ, চেডেলবেক, লাৰ্জ ব্লেক ইত্যাদি। গাহৰিৰ গঁৰাল উত্তৰা দক্ষিণাকৈ সাজিব লাগে, যাতে আগবেলা ঘৰটোৰ এফালে আৰু পাছবেলা ঘৰটোৰ এফালে ৰ'দ পৰে। গঁৰালৰ মজিয়া শুকান হৈ থাকিলে বেমাৰ আজাৰো কম হয়। গঁৰালৰ মজিয়াখন পকী আৰু সামান্য এঠলীয়া হ'ব লাগে। গাহৰিৰ ঘৰৰ ছালখন তাপৰ কুপৰিবাহী হ'ব লাগে। গাহৰি ৰখা ঘৰটোত পোৱালি জগোৱাৰ বাবে এটা আছুতীয়া কোঠা থাকিব লাগে। এই বিষয়ে ৰঙিয়া উন্নয়ন খণ্ডৰ পশু চিকিৎসা বিষয়া ডাক্তৰ উবাহিদুৰ ৰহমানে এনেদৰে কয়। আমাৰ এখন উন্নত বিজ্ঞানসন্মতভাৱে গাহৰি পালন কৰিবলৈ হ'লে আমি কেইটামান বিশেষ গুৰুত্ব দিব লাগে। আমাৰ গাহৰিৰ যিটো পাম খুলিব, সেই পামৰ স্থানটো নিৰ্বাচন কৰোঁতে প্ৰথমতে গুৰুত্ব দিব লাগিব। ওখ হ'ব লাগে, পানী থকা হ'ব নালাগে, পানী ওলাই যাব পৰা হ'ব লাগে। দ্বিতীয় কথা হ'ল আমাৰ উন্নত জাত নিৰ্বাচন। গাহৰি গঁৰালটো যিমান পাৰে বিজ্ঞানসন্মতভাৱে বনোৱাটো অত্যন্ত দৰকাৰ। গাহৰিক আমি সদায় বিজ্ঞানসন্মতভাৱে যদি আমি এটা ঘৰ দিব পাৰোঁ, গাহৰিৰ যাক আমি পিক ষ্টাই বুলি কয়, সেই পিক ষ্টাইটো বৰ সুন্দৰকৈ বনালে আমাৰ গাহৰিৰ বেমাৰ আজাৰ আৰু চাফ চিকুণ কৰাৰ ক্ষেত্ৰত বেমাৰ আজাৰ আঁতৰি থাকে। তাৰোপৰি আমি এটা উন্নত জাত বাছি ল'ব লাগে। অধিক উৎপাদনক্ষম এখন গাহৰি পাম খুলিবলৈ হ'লে আমি জাত নিৰ্বাচন কৰাটো অত্যন্ত দৰকাৰী। বিশেষকৈ আমাৰ এই অসমত জলবায়ুৰ লগত খাপ খোৱাকৈ আমাৰ কেইটামান উন্নত জাত আছে। হেম্পশ্বায়াৰ, লাৰ্জ ব্লেক, লাৰ্জ হোৱাইট, ইয়ৰ্কশ্বায়াৰ, তেনেকুৱা ধৰণৰ গাহৰি পুহিলে সিহঁতে বছৰেকত একোটা গাহৰিয়ে প্ৰায় 1 কুইণ্টেলমান ওজন হয়। আৰু তেওঁলোকৰ এটা কথা চাব, যেতিয়া আমি গাহৰি পালন কৰিবলৈ যাওঁ, আমাৰ কৃষক বন্ধুসকলে বা পশুপালকসকলে এটা কথা নিশ্চয়কৈ মনত ৰাখিব লাগে। যেতিয়া তেওঁলোকে পোৱালি কিনিবলৈ যায়, পোৱালি কিনিবলৈ গ'লে তেওঁলোকে সঁচাকৈ গাহৰিৰ জাতটো চোৱাৰ উপৰিও তাৰ পোৱালিটোৰ পেটত, মাইকী পোৱালিটোৰ পেটত কিমানকেইটা ভাত আছে সেই ভাতখিনি চোৱাটো দৰকাৰ। কাৰণ উন্নত মানদণ্ডৰ বা উন্নত সঁচৰ গাহৰি পালন কৰিবলৈ হ'লে 10ৰ পৰা 12টা গাখীৰ ভাত থাকিব লাগে। সেই গাখীৰ ভাত যিমানে থাকিব সিমানে গাহৰিটোৱে পোৱালি বেছিকৈ দিয়ে। আৰু তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি দেখিছোঁ উন্নত মানদণ্ডৰ গাহৰি আমাৰ হেম্পশ্বায়াৰ, ইয়ৰ্কশ্বায়াৰ, চেডেলবেক
লাৰ্জ হোৱাইট লাৰ্জ ব্লেক। গতিকে আমি দেখি অহা এইখন ফাৰ্মত আমাৰ পৰামৰ্শত আছে তেনেকুৱা ধৰণৰ জাতেই হয়তো তেওঁ বাছি লৈছে আৰু তেওঁ উচিত নিৰ্বাচন কৰিছে আৰু এই ক্ষেত্ৰত তেওঁ সফলতা অৱলম্বন কৰিছে। পামৰ বাবে গাহৰি নিৰ্বাচন কৰোঁতে বহুকেইটা দিশলৈ গুৰুত্ব দিব লাগে। পোৱালি উৎপাদনৰ বাবে গাহৰি পাম স্থাপন কৰিব বিচাৰিলে গাহৰি নিৰ্বাচনত মন দিবলগীয়া দিশবোৰ হ'ল মাকজনীয়ে এবাৰত জন্ম দিয়া পোৱালিৰ সংখ্যা, জন্মৰ সময়ত পোৱালিৰ ওজন, পিয়ন এৰা সময়ত বাচি থকা পোৱালিৰ সংখ্যা আৰু ওজন। মাকজনীয়ে 2 বছৰত 5 বাৰ পোৱালি দিব লাগে। উহাৰত থকা বাটৰ সংখ্যা, উহাৰত অতি কমেও 12টা বাট থাকিব লাগে। সঁচৰ বাবে মাইকী গাহৰি নিৰ্বাচন কৰোঁতে মন কৰিবলগীয়া দিশসমূহ হ'ল ঠেং মজবুত আৰু চিধা হ'ব লাগে, দেহ দীঘল, ডিঙি সৰু আৰু স্পষ্ট হ'ব লাগে। নিৰ্বাচন কৰাৰ সময়ত বয়স 3 পৰা 5 মহীয়া আৰু নিৰোগী হ'ব লাগে। ন্যূনতম 12টা বাট থাকিব লাগে। মাকৰ প্ৰজনন আৰু পোৱালি দিয়াৰ ক্ষমতা লক্ষ্য কৰিব লাগে। গাহৰিৰ পাম এখনৰ পৰা ভৱিষ্যতে আশানুৰূপ উৎপাদন পাবলৈ মতা গাহৰি বাছনিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগে, কিয়নো এটা মতা গাহৰিয়ে কেইবাজনী মাইকী গাহৰিৰ লগত প্ৰজনন কৰি বহু পোৱালিৰ জন্ম দিব পাৰে। মতা গাহৰি নিৰ্বাচনৰ সময়ত মন দিবলগীয়া কথাকেইটা হ'ল সঁচৰ বাবে কিনা মাইকী গাহৰিতকৈ মতাটো কমেও এমাহ ডাঙৰ হ'ব লাগে, ঠেং মজবুত আৰু চিধা হ'ব লাগে, অণ্ডকোষ দুটা সমান হ'ব লাগে। অণ্ডকোষ নথকা মতা গাহৰি কেতিয়াও কিনিব নালাগে। গাহৰিবোৰক নিয়মীয়াকৈ পেলুৰ দৰৱ দিয়াৰ লগতে বিভিন্ন ৰোগৰ প্ৰতিষেধক দিয়াব লাগে। আফ্ৰিকান সোৱাইন ফিভাৰৰ দৰে ৰোগৰ প্ৰাদুৰ্ভাৱ নহ'বলৈ জৈৱ সুৰক্ষাত উপযুক্ত গুৰুত্ব দিব লাগে। এই বিষয়ে ডাক্তৰ ৱাহিদুৰ ৰহমানে এনেদৰে কয়। আমি কেইটামান বিশেষ গুৰুত্ব দিব লাগিব তাহাঁতৰ প্ৰতিষেধক ব্যৱস্থা, তাহাঁতৰ পেলুজনিত ৰোগৰ পৰা প্ৰতিষেধক ব্যৱস্থাটো ল'ব লাগিব, পেলুজনিত ৰোগৰ পৰা। আৰু তাৰ গাহৰিৰ এটা বিশেষ বেমাৰ থাকে, সেই বেমাৰটোৰ পৰা হাত সাৰিবৰ কাৰণে আমি গাহৰিৰ মাকৰ পৰা পোৱালিকেইটা যেতিয়া আঁতৰাই দিওঁ, যেতিয়া প্ৰায় 2 মাহ বয়স হয়, সেই 2 মাহ বয়সত আমি এটা গাহৰিৰ এটা বিশেষ মাৰাত্মক বেমাৰ আছে। সেই বেমাৰটোৰ নাম হ'ল সোৱাইন ফিভাৰ, যাক গাহৰিৰ হাগনি বা জ্বৰ বুলি কোৱা হয়। সেই সোৱাইন ফিভাৰৰ দ্বাৰা আক্ৰান্ত হ'লে সমস্ত গাহৰি মৃত্যুমুখত পৰাৰ আছে, তাৰ কোনো বিশেষ চিকিৎসা নাই। গতিকে আমি নিৰোগী অৱস্থাতে মাকৰ পৰা পোৱালিখিনি আঁতৰাই দিয়াৰ পিছতেই আমি গাহৰিখিনিক সদায় সোৱাইন ফিভাৰ ভেকচিন দিব লাগে। তাৰে আগতে আমাৰ পোৱালি জন্মৰ পিছতে প্ৰথম সপ্তাহত আইৰণ ইনজেকশ্যন দিব পাৰিলে ভাল, আৰু নেক্সট এমাহৰ ভিতৰত আৰু এটা ইনজেকশ্যন দিব লাগে। তাৰোপৰি এমাহৰ ভিতৰতে গাহৰি পোৱালিখিনিক আমি পেলুজনিত ৰোগৰ ঔষধ খুৱাব লাগে, যাতে তেওঁলোকে পেলুজনিত ৰোগৰ পৰা আক্ৰান্ত হৈ পেলাই গাহৰিৰ স্বাস্থ্য পাতি ক্ষতি নহয়। আমি সুস্বাস্থ্যৱান গাহৰি পাম এখন বা এটা সুস্বাস্থ্যৱান গাহৰি পাবৰ কাৰণে আমি সদায় পৰ্যাপ্ত পৰিমাণে দানা পানী দিয়া দৰকাৰ। আৰু গাহৰিৰ ক্ষেত্ৰত এটা ভাল, আমাৰ গাহৰিৰ আমাৰ কৃষক বন্ধুসকলে জানে যে আমাৰ হোটেলৰ কিটচেন ৱেষ্টেজ বা কিটচেন ৱেষ্ট আৰু বা আমাৰ হোটেলৰ যিটো পেলনীয়া, যাক আমি গাৰ্বেজ বুলি কওঁ, সেই গাৰ্বেজ এটা মানে পাৰ্ট তেওঁলোকে গাহৰিক আমি দিব পাৰোঁ। আৰু তাৰোপৰি খাদ্যৰ যিটো দাম, সেই খাদ্যৰ দামটো তেওঁলোকে অকণমান কমকৈ বহন কৰিব লগা হয়। আমি যিখিনি খাদ্য দিব লাগে, প্ৰয়োজনীয় খাদ্য ওজন অনুসাৰে দিব লাগে। আৰু আপোনাৰ লগতে আমি অকণমান ভিটামিন বা খনিজাত লৱণ আমি দিব লাগে। আৰু সময়ে সময়ে গাহৰিক আমি সদায় চাফ চিকুণতাটো চাব লাগে। গাহৰি গঁৰালটো পকা হোৱা ভাল, খুব মানে ডাঠকৈ পকা কৰি ল'ব লাগে, আৰু ৱাটাৰ মানে যাতে ড্ৰেইনেজটো খুব সুন্দৰকৈ হয়। আৰু গাহৰি পামখন সদায় চাফ চিকুণ কৰি ৰাখিব লাগে, পটাছ পানীৰে ধুব লাগে। আৰু পাৰিলে পাতলাকৈ কেতিয়াবা পাতলাকৈ ফিনাইল পানীৰে ধুব লাগে। আৰু আজিকালি বজাৰত বহুত উপলব্ধ দৰৱ আছে, আপোনাৰ সেই দৰৱবিলাকৰ নাম ফাৰ্মিটাইজাৰ বুলি এটা ঔষধ আছে। ফাৰ্মিটাইজাৰ ঔষধটোৰে আমি গাহৰি গঁৰালটো আমি পানীৰ লগত মিহলি কৰি পেলাই চাফ চিকুণ কৰিলে কিছুমান বেমাৰৰ পৰা আমি মুক্ত হৈ থাকিব পাৰোঁ। গাহৰি পাম এখন যিমান দূৰ সম্ভৱ ৰোগমুক্ত কৰি ৰাখিব পাৰিলেহে পামখনৰ পৰা লাভ অধিক পৰিমাণে হ'ব। গাহৰিৰ ৰোগ প্ৰথম অৱস্থাত চিনাক্ত কৰি
চিকিৎসা কৰাব পাৰিলে সোনকালে আৰোগ্য হয়। অৱশ্যে প্ৰথম অৱস্থাত দেখা দিয়া লক্ষণসমূহ কেতিয়াবা গাহৰি পালকৰ চকুত নপৰে। তদুপৰি বেছিভাগ গাহৰি পালকৰে গাহৰি পালন প্ৰধান জীৱিকাৰ উপায় নহয়, পৰিপূৰক জীৱিকাৰহে উপায়। গাহৰিৰ সাধাৰণতে হোৱা ৰোগসমূহ হ'ল সোৱাইন ফিভাৰ, চবকা, ৰক্তহীনতা ইত্যাদি। জন্মৰ সময়ত গাহৰি পোৱালিৰ দেহত মাত্ৰ 40 মিলিগ্ৰাম মানহে আইৰণ থাকে। তেজত হিমোগ্ল'বিনৰ মাত্ৰাৰ সমতা বৰ্তাই ৰাখিবলৈ গাহৰি পোৱালিক দিনে 7 মিলিগ্ৰাম আইৰণৰ প্ৰয়োজন হয়। ইয়াৰ উপৰিও গাহৰিৰ মাকৰ গাখীৰত আইৰণ অতি কম পৰিমাণে থাকে। সেয়েহে গাহৰি পোৱালিক 3-4 দিন আৰু 14 দিনত আইৰণৰ বেজী দিয়াব লাগে। এই বিষয়ে ৰঙিয়া গো প্ৰজনন কেন্দ্ৰৰ পশু চিকিৎসা বিষয়া ডাক্তৰ ৰামচন্দ্ৰ নাথে এনেদৰে কয়। আমাৰ অসম এখন মানে সেমেকা ৰাজ্য, ইয়াত মানে আৰ্দ্ৰতাটো বেছি আৰু গাহৰিৰ খুব সোনকালে বেমাৰ আজাৰ সঘনাই দেখা যায়। বিশেষকৈ শেহতীয়াকৈ আফ্ৰিকান সোৱাইন ফিভাৰটো হৈছে। ইয়াৰ আগত যিটো ক্লাছিকেল সোৱাইন ফিভাৰ খুব প্ৰাদুৰ্ভাৱ বেছি। তদুপৰি চবকা ৰোগ, জহৰবাদ আৰু ডিঙি ফুলা এইবিলাক ৰোগটো আছে আৰু সোৱাইন এৰিচেপেলাছ বুলি বেমাৰ এটা খুব সঘনাই হৈ থকা দেখা যায়। তদুপৰি আমাৰ অসমৰ মাটিত আইৰণটোৰ বা ল'ৰ পৰিমাণটো কম। ইয়াত যিহেতু বৰষুণৰ পৰিমাণটো বেছি, গতিকে মাটিত আইৰণটো কমি যায়। গতিকে গাহৰিৰ গাখীৰতো আইৰণটো খুব কম পায়। আইৰণ ডেফিচিয়েঞ্চিটো খুব বেছি হয় গাহৰি পোৱালিবিলাকৰ ক্ষেত্ৰত। বিশেষকৈ ইণ্টেনচিভ যিখিনি ৰিয়াৰিং, পকাৰ মজিয়াৰ ওপৰত যিখিনি ফাৰ্মিং ছিষ্টেমত আমি গাহৰি ৰাখোঁ, পোৱালিবিলাকে সাধাৰণতে আইৰণ ডেফিচিয়েঞ্চিত ভোগে। সেইকাৰণে জন্মৰ 14-15 দিন বয়সতে আমি প্ৰথম ড'জ আইৰণ ইনজেকশ্যন, ফেৰিটাছ বা ইনভেৰন এনেকুৱা ইনজেকশ্যনবিলাক দিব লাগে। 14-15 দিনত দিব লাগে, নহ'লেও 20 দিনৰ ভিতৰত দিব লাগে। নহ'লে মাকৰ গাখীৰৰ পৰা আইৰণটো খুব কম পায়। আৰু আইৰণ ইনজেকশ্যন দিয়াৰ পিছত গাহৰিবিলাক পোৱালিবিলাক খুব তেজাল হয় আৰু খুব খৰগতিত বৃদ্ধি পায়, যিটো বডি গ্ৰোথ। আৰু দানা পানীখিনিও আমি গাখীৰটো মোটামুটি 1.5 মাহ 2 মাহলৈকে খায়। কিন্তু আমি ফাৰ্মিঙৰ ক্ষেত্ৰত কি হয়, কেতিয়াবা 1.5 মাহৰ আগতো পোৱালিবিলাক বিক্ৰী হয়। সেইকাৰণে আইৰণটো আমি বিশেষকৈ আইৰণ লিভাৰ টনিক ব্যৱহাৰ কৰিব পাৰোঁ। লিভোটাছ বা ফেৰলিফ জাতীয় কেলছিয়ামো দিব লাগে হাড়ৰ গঠনৰ কাৰণে। মাকৰ গাখীৰত কেলছিয়ামটো কিছু পৰিমাণে কম থাকে, গাহৰি গাখীৰটো অলপ পনীয়া। গাহৰি সদায় জনা উৎসৰ পৰা কিনিলে বেমাৰ আজাৰ কম হয়। মতা আৰু মাইকী পোৱালিৰ মাজত তেজৰ সম্পৰ্ক থাকিব নালাগে। মানসম্পন্ন খাদ্য খোৱালেহে গাহৰিৰ পৰিপুষ্টি ঠিকে থাকিব আৰু পৰিপুষ্টিৰ অভাৱজনিত ৰোগ নহ'ব। তদুপৰি গাহৰিক নিয়মীয়াকৈ পেলুৰ ঔষধ খুৱাব লাগে। এই বিষয়ে ডাক্তৰ ৰামচন্দ্ৰ নাথে এনেদৰে কয়। আমি যদি ফাৰ্মখন সৰুকৈ কৰোঁ, তেনেহ'লে আমি কিছুমান থলুৱা আমাৰ খাদ্য ব্যৱহাৰ কৰিব পাৰোঁ। বিশেষকৈ টপিয়াকা বুলি এটা আছে, যিটো আমি শিমলু আলু বুলি কওঁ। সেইটো যদি আমি ফাৰ্মৰ কেম্পাছৰ চাৰিওফালে কিছু সংখ্যক লগাই দিওঁ, তাৰ পাত, ডাল, আনকি মূলটো আমি খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। আৰু পেলনীয়া খাদ্য আমাৰ বিশেষকৈ হোটেল ৱাষ্ট বা স্থানীয় নিজৰ ঘৰৰ পেলনীয়া খাদ্য, সেইখিনি আমি অলপ চাফ চিকুণ কৰি সেইখিনিকে বইল কৰি আমি খুৱাব পাৰোঁ, কম পৰিমাণে যেতিয়া উৎপাদন কৰোঁ। আৰু বিশেষকৈ আমি উৎপাদন ভাল পাব লাগিলে কেতিয়াও এই যিটো আমাৰ মদ বনোৱাৰ পিছত যিটো ৰৈ যোৱা পেলনীয়া, সেইখিনি আমি ব্যৱহাৰ কৰিব নালাগে। তাত খাদ্যবস্তু বিশেষ নাথাকে আৰু সেইখিনি খোৱাৰ পৰা কেতিয়াবা ইনফেকশ্যন হোৱাৰো, পয়জনিং হোৱাৰো চান্স থাকে। আৰু সদায় আমি যিটো গ্ৰ'ৱাৰ ৰেচন আৰু যিটো ষ্টাৰ্টাৰ ৰেচন, সেইখিনি আমি কোৱালিটি চাই পেলাইহে কিনিব লাগে। নহ'লে তাৰমানে আমি 2 টকা দামৰ চালে কেতিয়া আপুনি 2 মাহ হয়তো বেছি পুহিব লগা হ'ব পাৰে। আৰু সদায় বিশেষকৈ ডিৱৰ্মিংটো আমি গুৰুত্ব দিব লাগে। পোৱালি গাহৰিক আমি ভিটামিন খুৱাই থাকিলে নহ'ব, সময়মতে আমি অন্ততঃ 2 মাহৰ মূৰে মূৰে যদি আমি পেলুৰ ঔষধবিলাক নোখুৱাওঁ, তেনেহ'লে বহু সংখ্যক পেলু বৃদ্ধি হয় আৰু গ্ৰথটো কমি থাকে। শেহতীয়াকৈ ৰাজ্যত দেখা দিয়া গাহৰিৰ এবিধ ভয়াৱহ সংক্ৰামক ৰোগ হ'ল আফ্ৰিকান সোৱাইন ফিভাৰ। ই এক চিকিৎসাবিহীন, প্ৰতিষেধকবিহীন আৰু নিৰাময়বিহীন ৰোগ।
অৱশ্যে এই ৰোগ মানুহলৈ সংক্ৰমিত নহয়। জৈৱ সুৰক্ষাই এই ৰোগ প্ৰতিৰোধৰ উৎস উপায় পামখনত চৰণীয়া জীৱ-জন্তু, পক্ষী, বনৰীয়া গাহৰি, ওচৰ চুবুৰীয়াৰ গাহৰি আদি প্ৰৱেশ কৰিব নোৱাৰাকৈ বেৰা দি সুৰক্ষিত কৰি ৰাখিব লাগে। পামৰ ভিতৰলৈ গাহৰি ব্যৱসায়ী, আন গাহৰি পালক আৰু বাহিৰা মানুহ সোমাব দিব নালাগে। গাহৰি পামৰ ভিতৰলৈ নিজে অথবা আনকো গাড়ী, মটৰ, চাইকেল আদি লৈ আহিব দিব নালাগে। অগত্যা আহিবলগীয়া হ'লেও বীজাণুনাশক দ্ৰব্যৰে বীজাণুনাশক কৰিলেহে আহিব পাৰে। পেলনীয়া খাদ্য আদি খোৱালেও 3 মিনিট ভালদৰে সিজাইহে খুৱাব লাগে। ফুটপাথৰ ব্যৱস্থা কৰিব লাগে আৰু যান-বাহনৰ বাবে হুইল জিপৰ ব্যৱস্থা কৰিব লাগে। জৈৱ সুৰক্ষাৰ বিষয়ে ডাক্তৰ ৰামচন্দ্ৰ নাথে এনেদৰে কয়। আমি বিশেষকৈ আমি পৰম্পৰাগতভাৱে যেতিয়া পুহোঁ, গাহৰিবিলাক আমি মুকলিকৈ এৰি দিওঁ, তেতিয়া যিকোনো মুহূৰ্ততে আমাৰ ইনফেকশ্যনবিলাক আহিব পাৰে। কিন্তু আমি যদি ফাৰ্মখন ওখ জেগাত তৈয়াৰ কৰোঁ, চাৰিওফালে আমি ফেঞ্চিং, বিশেষকৈ বাহিৰৰ পৰা চৰাই-চিৰিকটি বা মাংসভোজী শিয়াল বা কুকুৰ এইবিলাক যদি প্ৰৱেশ কৰিব নোৱাৰে, তেতিয়া কিন্তু আমাৰ ফাৰ্মখন যথেষ্টখিনি সুৰক্ষিত হয়। বাহিৰৰ পৰা যদি কোনো অচিনাকি ব্যক্তি আমাৰ ফাৰ্মত আহিব বিচাৰে, তেনেহ'লে অলপ তেওঁলোকক বাধা নিষেধ কৰা উচিত আৰু অত্যন্ত জৰুৰী হ'লে তেওঁলোকে সন্মুখতে এটা আমি মাছৰ কাৰ্টুনতে হওক বা এটা মেটেলিক পাত্ৰ এটা বনাই তাতে অন্ততঃ 2% পটাছিয়াম চলিউশ্যন যদি আমি ৰাখোঁ, তেতিয়া সেই দ্বীপটোত আমি জোতা বা চেণ্ডেল ডুবাই পেলাই আমি প্ৰৱেশ কৰা উচিত। আৰু পৰাপক্ষত সম্পূৰ্ণ অচিনাকি ব্যক্তি প্ৰৱেশ কৰিব নিদিয়াই ভাল, আৰু দিলেও ড্ৰেছ সলাই পেলাই আহিব দিব লাগে। আৰু বিশেষকৈ ওচৰ পাজৰৰ যদি সেনেকুৱা আফ্ৰিকান সোয়াইন ফেভাৰ বা ক্লাছিকেল সোয়াইন ফেভাৰৰ কিবা সেনেকুৱা ৰেকৰ্ড পোৱা যায়, তেওঁলোকে সেই ফাৰ্মৰ মালিকসকলক প্ৰৱেশ সম্পূৰ্ণ নিষিদ্ধ কৰা উচিত। জৈৱ সুৰক্ষাৰ ক্ষেত্ৰত আৰু এটা কথা গুৰুত্ব দিব লাগে, বিশেষকৈ পশু চিকিৎসকসকলে বিভিন্ন ফাৰ্মত বিভিন্ন সময়ত তেওঁলোকৰ চিকিৎসা সেৱা আগবঢ়াই আহে। গতিকে তেওঁলোকে চিকিৎসা সেৱা বেলেগ এখন ফাৰ্মত গৈ পেলাই, বিশেষকৈ অসুখ বিসুখ বেছি হৈ থকা ফাৰ্ম এখনত গৈ আকৌ এইখন ফাৰ্মত সোমালে তেওঁলোকৰ গাৰ পৰাও বা জোতা চেণ্ডেল বা কাপোৰ এইখিনিৰ পৰাও বা নিডল চিৰিঞ্জৰ পৰাও ইনফেকশ্যনবিলাক আহিব পাৰে। গতিকে বেয়া পাব বুলি ভাবি নুসুধাকৈ থাকিব নালাগে, ছাৰ আপুনি বেলেগ ফাৰ্মত প্ৰৱেশ কৰি আহিছে নেকি? যদি আহিছে দৰকাৰ হ'লে অলপ দেৰিকৈ আহক, আপুনি আহিলে মোৰ তাতে ডাইৰেক্ট আহিব। আমাক বিভিন্ন ক্ষেত্ৰত বহুত অলপ সতৰ্ক কিছুমান ফাৰ্মাৰ আছে, শিক্ষিত ফাৰ্মাৰ, তেওঁলোকে কিন্তু আমাক সোধে আৰু তেতিয়া আমি সঁচা কথাটো কৈ দিওঁ যে মই অমুকত আছোঁ, গতিকে এতিয়া নাযাম, মই আবেলি যাম, গা চা ধুই যাম। সেইটো নিজেও চিকিৎসকজনে জনা উচিত আৰু ফাৰ্মাৰজনে এলাৰ্ট হোৱা উচিত। পৰহি মোক এনেকুৱা এখন ফাৰ্মত BTADত তেওঁ এনেকৈ সুধিছে, মই বেয়া পোৱা নাই, ভালহে পাইছোঁ, বৰঞ্চ তেওঁ বহুতখিনি এলাৰ্ট। আৰু বিশেষকৈ দানা কিনি আনিলে গাড়ীখনতো লাগি আহিব পাৰে। কোনোবা এখন ফাৰ্মত হোলচেলাৰ কৰে, তেওঁলোকে নিজৰ ফাৰ্মৰ কাৰণে আনে আৰু তাৰ পৰা আকৌ বেলেগ ফাৰ্মকো ডিষ্ট্ৰিবিউট কৰে। গতিকে সেই গাড়ীখনে প্ৰথমতে নিজৰ তাতে সোমাই পিছত বাকীবিলাকৰ তাতে যায়। গতিকে সেই বস্তুটো নিশ্চিত হ'ব লাগে তেওঁ যাতে তেওঁৰ ফাৰ্মত সোমোৱা নাই, আগতে ডিষ্ট্ৰিবিউশ্যন কৰি উঠিবলৈ লাষ্টত তেওঁলোকৰ তাতে সোমাইছে। গতিকে গাড়ীৰ পৰা আহিব পাৰে, লেবাৰবিলাকৰ পৰাও আহিব পাৰে, ইখন সিখন ফাৰ্মত যায়। সেই বস্তুখিনি অকণমান সতৰ্ক হ'লে ভাল। আমাৰ গাহৰি পালকসকলে এই দিশবোৰলৈ মনোযোগ দিব লাগে। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব।
খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাশি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।